Dear students, আজি আমি আলোচনা কৰিম বৰষুণৰ বিষয়ে। কিন্তু কথাটো হৈছে বৰষুণৰ বিষয়ে আমি আলোচনা কৰিবলগীয়া কি আছে? আমিতো জানো বৰষুণৰ ইংৰাজী হ'ল ৰেইন। কিন্তু সকলো সময়ত বৰষুণৰ ইংৰাজী ৰেইন নহয়। ইংলিছত বৰষুণক সকলো সময়ত ৰেইন বুলি কোৱা নহয় বা নকয়। বৰষুণৰ ধৰণ অনুযায়ী বিভিন্ন সময়ত মাতিবলগীয়া নাম কাঢ়ি মাতিব পৰা 7টা ইংৰাজী ৱৰ্ড আছে, ইংলিছ ৱৰ্ড আছে 7টা। আজি আমি সেই 7টা ইংলিছ ৱৰ্ডৰ বিষয়ে আলোচনা কৰিম। বৰষুণৰ ধৰণ, কেনেকুৱা ধৰণৰ বৰষুণ হৈ আছে, আমি তাক কি কম, সেন্টেন্সত কিদৰে ব্যৱহাৰ কৰিম, তাৰ ওপৰত 7টা ৱৰ্ড আছে। আজি আমি সেই 7টা ৱৰ্ড আলোচনা কৰিম। তেন্তে বলা ভিডিঅ'টি শেষলৈ চোৱা যাওক। আমি ভিডিঅ' আৰম্ভ কৰোঁ। ফাৰ্ষ্ট, যেতিয়া বৰষুণ সৰিবলৈ আৰম্ভ কৰে বা বৰষুণ পৰিবলৈ আৰম্ভ কৰে তেতিয়া তাক কোৱা হয় স্পিটিং। ইটস স্পিটিং। স্পেলিংবিলাক লিখি দিম সাইডত, তোমালোকে তাৰ পৰা স্পেলিংটো শিকি ল'বা। বৰষুণ যেতিয়া সৰিবলৈ জাষ্ট আৰম্ভ কৰিছে তাক আমি কম ইটস স্পিটিং, অৰ্থাৎ বৰষুণ সৰিবলৈ আৰম্ভ হৈছে বা বৰষুণ পৰিবলৈ আৰম্ভ হৈছে বা বৰষুণ পৰিবলৈ ধৰিছে। সেন্টেন্সত ইয়াক কিদৰে ইউজ কৰিম, আমি সেন্টেন্সত আমি কেনেকৈ ব্যৱহাৰ কৰিম? ফৰ এক্সাম্পল, ইট started spitting right after you left. It started spitting right after you left. অৰ্থাৎ তুমি যোৱাৰ পিছতেই বৰষুণ সৰা আৰম্ভ হৈছিল বা তুমি যোৱাৰ পিছতেই বৰষুণ পৰিবলৈ ধৰিছিল। এইটো হৈছে স্পিটিং, অৰ্থাৎ বৰষুণ পৰিবলৈ আৰম্ভ কৰা। সেকেন্ড, যেতিয়া জিৰি জিৰি বৰষুণ হয় তেতিয়া তাক কি কোৱা হয়? জিৰি জিৰি বৰষুণক ইংলিছত কি বুলি কোৱা হয়? ইংলিছত কোৱা হয় ড্ৰিজলিং। ড্ৰিজলিং। ইটস drizzling. For example, it's drizzling for the second time this week. It's drizzling for the second time this week. জিৰি জিৰি বৰষুণ যেতিয়া পৰিবলৈ ধৰে তাক কোৱা হয় drizzling. তোমালোকে মনত ৰাখিবা, এই ৱৰ্ডবিলাক সকলোতে তোমালোকে কেতিয়াবা পাবা, কিন্তু তাৰ অৰ্থ নাজানিব পাৰা বা সকলো সময়ত এই 7টা ৱৰ্ড তোমালোকে নাপাবও পাৰা। সেইকাৰণে মই আটাইকেইটাৰ ওপৰত এনেকৈ সৰু সৰু টপিকছ কিছুমান অতি গুৰুত্বপূৰ্ণ তোমালোকলৈ লৈ আহিছোঁ। থাৰ্ড, যেতিয়া ভৰ বৰষুণ হয়, মানে বহুত বেছি বৰষুণ হৈ আছে, তেতিয়া তাক আমি কি বুলি ক'ম? তেতিয়া তাক কোৱা হয় ইটস pouring rain. It's pouring rains means to rain heavily. ইয়াৰ আৰু এটা ৱৰ্ড আছে ডাউনপোৰ বুলি কোৱা হয়, মনত ৰাখিবা। pouring rain means to rain heavily, বা ইয়াৰ আৰু এটা নাম হৈছে ডাউনপোৰ। যদি আমি ইয়াক সেন্টেন্সত ইউজ কৰোঁ, সেন্টেন্সত কিদৰে ইউজ কৰিব পাৰোঁ? আমি ইয়াক সেন্টেন্সত আমি ইয়াক এনেকৈ ইউজ কৰিব পাৰোঁ because of the pouring rain. Because of the pouring rain we cancelled our plans. Because of the pouring rains we cancelled our plans. অৰ্থাৎ ভৰ বৰষুণৰ কাৰণে আমি আমাৰ প্লেনবিলাক কেনচেল কৰিছিলোঁ। যেতিয়া প্ৰচুৰ পৰিমাণে বৰষুণ হয় তেতিয়া তাক ইংলিছত কি বুলি কোৱা হ'ব? প্ৰচুৰ পৰিমাণে বৰষুণ হ'লে ইংলিছত কোৱা হয় ইটস লাছিং ডাউন। ইটস লাছিং ডাউন, অৰ্থাৎ প্ৰচুৰ পৰিমাণে বৰষুণ হৈ আছে।
সেন্টেন্সত ইউজ কৰিব পাৰি ইটস লাশিং ডাউন আউটসাইড ইটস লাশিং ডাউন আউটসাইড অৰ্থাৎ বাহিৰত প্ৰচুৰ পৰিমাণে বৰষুণ হৈ আছে ফিফথ যেতিয়া হিলাবৃষ্টি হয় হিলাবৃষ্টিক আমি ইংৰাজীত কি কম হিল বৰষুণ যেটো হয় বৰষুণৰ লগত হিল পৰে তেতিয়া তাক আমি ইংলিছত কম ইটস হেইলিং অৰ্থাৎ হিলাবৃষ্টি হৈ আছে ইটস হেইলিং সেন্টেন্সত আমি ক'ব পাৰিম ইটস হেইলিং ডোন্ট গো আউট হিলাবৃষ্টি হৈ আছে বাহিৰলৈ নাযাব ইটস হেইলিং ডোন্ট গো আউট কেতিয়াবা এনেকুৱা ধৰণৰ বৰষুণ হয় যি বৰষুণ হৈ আছে কমাৰ নামেই নলয় এনেকুৱা হয় নহয় বৰষুণৰ সিজন আহিলে গম পাবা যেতিয়া মানে একেলেঠাৰিয়ে বৰষুণ হৈয়ে থাকে তেতিয়া তাক আমি ইংৰাজীত কওঁ ৰেইনিং কেটছ এণ্ড ডগছ মনত ৰাখিবা মুহলদাৰে হোৱা বৰষুণ তাক কোৱা হয় ৰেইনিং কেটছ এণ্ড ডগছ অসমীয়াত আৰু এটা ৱৰ্ড ইউজ কৰা হয় কলহৰ কানে ঢলা বৰষুণ বা ভৰ বৰষুণ যেতিয়া মুহলদাৰে বৰষুণ হয় তেতিয়া তাক আমি কম ৰেইনিং কেটছ এণ্ড ডগছ ইয়াক যদি আমি সেন্টেন্সত ইউজ কৰোঁ এনেকৈ ইউজ কৰিব পাৰিম মাই হেয়াৰ ইজ কমপ্লিটলি ৱেট বিকজ it's raining cats and dogs outside. My hair is completely wet because it's raining cats and dogs outside. অৰ্থাৎ মোৰ চুলিখিনি সম্পূৰ্ণৰূপে তিতি গৈছে বা ভিজি গৈছে কিয়নো বাহিৰত মুহলদাৰে বৰষুণ দি আছে তাৰ পিছত সাধাৰণ এটি শব্দ যেটোক আমি বৰষুণ বুলি কওঁ বৰষুণক ইংৰাজীত ৰেইন বুলি কোৱা হয় বৰষুণক ইংৰাজীত ৰেইন বুলি কোৱা হয় আৰু এটোক আমি ইংলিছত এনেকৈ ব্যৱহাৰ কৰিব পাৰিম ইটস ৰেইনিং আউটসাইড গতিকে এই সাতটা আৰু লগতে ডাউন পৰ এটা আঠটা ইংলিছ ৱৰ্ড তোমালোকক দি দিয়া হৈছে বৰষুণক নাম বিভিন্ন ধৰণৰ নাম এই কেইটাৰ দ্বাৰা তোমালোকে উপকৃত হলে ভিডিওটো শেয়াৰ কৰিবা যদি নতুন কিবা শিকিবলৈ পাইছা বন্ধু বান্ধৱলৈ শেয়াৰ কৰিবা আৰু এনেকুৱা নতুন বিষয়ৰ ওপৰত ভিডিওবিলাক পাই থাকিবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ